এটাত কাম কৰি আছোঁ। হয়, তোমাৰ নামটো? মোৰ নাম অশোক চাহু। অশোক চাহু। হয়, তুমি আমাৰ এই আমিও পঢ়িম যে এই অনুষ্ঠানটোৰ বিষয়ে তুমি অকণমান গম পাইছা চাগে ন? নিশ্চয় নিশ্চয়। আহি খুব ভাল সুন্দৰ পৰিৱেশ এটা দেখিলোঁ। ইতিমধ্যে এটা আয়োজন কৰা অনুষ্ঠান আছিলে। হয় হয়। একদম ভাল লাগিলে যথেষ্ট। এতিয়া লাইব্ৰেৰী চাম। হয়, ঠিক আছে। আমি ভিতৰলৈ সোমাই যাওঁচোন আহে। আমি যাওঁ। নিশ্চয় অকণমান সময়ো লাগে। গতিকে এতিয়া আমি কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ উজনি অসম বিকলাঙ্গ কেন্দ্ৰৰ এখন স্পেচিয়েল হেণ্ডিকেপ স্কুল আছে আৰু তাতেই আমি ল'ৰা ছোৱালীবিলাক লগ পালোঁ আৰু এটা আমাৰ গৱেষণা আৰম্ভ কৰিছিলোঁ। প্ৰায় 94তে গৱেষণা আৰম্ভ কৰিছিলোঁ। তেতিয়াৰ পৰা বৰ্তমানলৈকে আমি গৱেষণাত মানে এটা আমি ৰিজাল্ট পালোঁগৈ যে দৃষ্টিহীনসকলক যদি খুব সুন্দৰকৈ তেওঁলোকক আমি পৰিচালনা কৰিব পাৰোঁ, তেওঁলোকক যদি দিব পাৰোঁ, তেওঁলোকে শ্ৰৱণ যিটো কাণেৰে শুনা শ্ৰৱণ শক্তিৰ যোগেদি তেওঁলোক বহুত ওপৰলৈকে আগবাঢ়ি যাব পাৰে, যিহেতু IAS নিচিনা অফিচাৰ হ'বলৈও তেওঁলোক পাৰিছে বা ডাইৰেক্টৰ হ'ব পাৰিছে। এনেকুৱা ধৰণৰ বিভিন্ন চাকৰিত তেওঁলোকে নিয়োজিত হৈছে। গতিকে আমি সেই উদ্দেশ্য আগত ৰাখি আমি আমাৰ এই অনুষ্ঠানৰ কেম্পাছতে আমি এখন দৃষ্টিহীনৰ এখন এক্সট্ৰা, তেওঁলোকক একেলগে নহ'ব, অকণমান এক্সট্ৰাকৈ কৰিব লাগিব। গতিকে তেওঁলোকৰ কাৰণে আমিও পঢ়িম। তেওঁলোকৰ এটা পঢ়াৰ যিটো উৎসাহ, নামটো আমিও পঢ়িম বুলি আমি এটা স্কুল আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু তাত তেওঁলোকৰ কাৰণে যিখিনি কিতাপৰ প্ৰয়োজন বা তেওঁলোকৰ যিখিনি সা সৰঞ্জাম প্ৰয়োজন, সেইখিনি আমি এটা পুথিভঁৰাল বা শ্ব'ৰুম কৰি তেওঁলোকৰ সকলো বস্তুখিনি যাতে আমি ৰাখিব পাৰোঁ, তাৰ এটা আমি চেষ্টা কৰিছোঁ। তাৰে এয়া অকণমান আভাস আমি দেখুৱাব বিচাৰিছোঁ। এয়া আৰম্ভ কৰিছোঁ, হয়তো এপ্ৰিল মানত আমি সম্পূৰ্ণ কৰিব পাৰিম। এইখিনি তেওঁলোকৰে বিভিন্ন ধৰণৰ পেপাৰ কাটিং আছে আৰু এয়া তেওঁলোকে বিভিন্ন জেগাত তেওঁলোকে কৰা প্ৰমাণপত্ৰ, প্ৰশংসাপত্ৰ, প্ৰমাণপত্ৰ তেওঁলোকে কৰা বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলোকক দিয়া প্ৰশংসাপত্ৰ। আৰু এয়া বিশেষকৈ ব্ৰেইল পদ্ধতি, এইটো চুই চালে গম পাবা কেনেকৈ দৃষ্টিহীনসকলে পঢ়ে। ইয়াত আছে এইটো আখৰ আৰু লগতে ইয়াত আছে এইখন তেওঁলোকৰ এইখন ব্ৰেইলৰ এই বস্তুটো তুমি চালে গম পাবা যে এইটো আপোনাৰ ব্ৰেইলি তেওঁলোকে কেনেকৈ মানে শ্লিপ ব্ৰেইল হৈছিলে, এইটো আখৰখিনি কেনেকুৱা অ আ ৰচি গৈ এইখিনি কেনেকৈ মানে তেওঁলোকে ইয়াত 6টা আখৰৰ সূতাৰে এই বস্তুটো তেওঁলোকে পঢ়িব পাৰে। হাতেৰে স্পৰ্শ কৰিয়ে তেওঁলোকে গম পায়। আৰু লগতে এইটো এইজন আমাৰ বিখ্যাত ফ্লুইড ব্ৰেইল, তেখেতে এই ব্ৰেইলটো তেওঁ নিজে দৃষ্টিহীন হৈছিলে আৰু তেখেতে নিজে দৃষ্টিহীন হৈ এইখন তেখেতে নিজে দৃষ্টিহীন 3 বছৰ বয়সত তেওঁ দৃষ্টিহীন হৈ দৃষ্টিশক্তি হেৰুৱাইছিলে। আৰু এই দৃষ্টিশক্তি হেৰুৱাই তেওঁ এই দৃষ্টিহীনসকলৰ কাৰণে 6টা এটা গোটেই যে দৃষ্টিহীনসকলে পঢ়িব পাৰিব, এইটো উদ্ভাৱন তেওঁ কৰিছিলে। আৰু তেখেতে এতিয়া আমি জানো আৰু লুইট ব্ৰেইল 4 তাৰিখে আমি লুইট ব্ৰেইল দিৱস পাতি গৈছোঁ। এইজন বিখ্যাত ব্যক্তি, তেখেতৰ মানে এতিয়া এইটো ব্ৰেইল দিৱসটো যিটো তেওঁ এইটো যিদিন তেওঁৰ জন্মদিনটো ব্ৰেইল দিৱস 2019 চনৰ 4 জানুৱাৰী দিনে বিশ্ব মহাসভাই মানে স্বীকৃতি দিলে। আগতে ৰাষ্ট্ৰীয় পৰ্যায়ত আছিলে, এই 19 চনৰ 4 জানুৱাৰী মানে বিশ্ব মহাসভা মানে তেওঁক ৰাষ্ট্ৰসংঘই স্বীকৃতি দিলে। আগতে মানে লুইট ব্ৰেইল দিৱস আছিলে, এইটো ৰাষ্ট্ৰসংঘই লুইটটো উঠাই দিলে, ব্ৰেইল ডে কৰি ইণ্টাৰনেশ্যনেল ব্ৰেইল ডে মানে ৱৰ্ল্ড ব্ৰেইল ডে। সেইটো ৱৰ্ল্ড আৰু ইণ্টাৰনেশ্যনেল মানে ৱৰ্ল্ড ডিজেবল ডে এইটো কৰিলে। কেতিয়াবা খুব হয়। এইখিনি প্ৰায়বিলাক কিতাপ আমাৰ বিভিন্ন গ্ৰন্থবিলাক আমি ইয়াতে ৰাখিছোঁ। এয়া আমি দেখুৱাইছোঁ ডিজেবিলিটি অল মানে কেটেগৰী মানে এক্টবিলাক আছে, আইনবিলাক তেনেকুৱা আৰু খুব সুন্দৰ কৰি ৰাখি আৰু খুব ভাল ধৰণে বস্তুখিনি ৰাখিব পাৰিছে। আৰু আছে, বহুত আছে, চিজিল হোৱাগৈ নাই এতিয়া। মনটো এবাৰ কিবা দিবা নি? মই আৱাৰ লাইফ নিপুণ ইউটিউবত চাৰ্চ কৰিলে চাবলৈ পাবা। গতিকে আমাৰ জীৱনৰ সংগ্ৰামখিনি অকণমান, তোমাৰ জীৱনৰ সংগ্ৰামখিনি অকণমান ক'ব পাৰা, ৰাইজক শ্বেয়াৰ কৰিব পাৰা। সংগ্ৰামৰ কথা ক'বলৈ গ'লেতো খুব এটা দীঘলীয়া সংগ্ৰাম, বিশেষকৈ আমাৰ দৰে কিছুমান উঠি অহাৰ ক্ষেত্ৰত। যেনেকৈ আমি যেতিয়া সৰু চাহ বাগান এখনৰ পৰা আগবাঢ়ি আহিছোঁ, এটা সময়ত মই যেতিয়া 10ম শ্ৰেণীৰ পৰীক্ষা দি ঘৰত আছিলোঁ, সেই সময়ত মই মোৰ প্ৰথম জীৱনৰ আৰম্ভণি কৰিছিলোঁ ইনকম চ'ৰ্চৰ বাবে। মই পেপাৰ বিকিছিলোঁ।
তাৰপিছত পেপাৰ বিকাৰ লগতে সেই সময়তে ঠিক মই ল'ৰা ছোৱালীক টিউশ্যন কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু এনেকৈ নহয় যে মই পইচাৰ কাৰণেই কৰিছিলোঁ সেইখিনি কেনেও নহয় পইচাৰ প্ৰয়োজন আছিলে কিন্তু ইয়াৰ লগত মোৰ এটা মানে ইচ্ছা আছিলে যে ল'ৰাখিনি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ বা তাহাঁতৰ পৰা মই কেনেকৈ শিকিব পাৰোঁ আৰু সেই প্ৰচেষ্টাৰে সদায় এখোজ দুখোজকৈ আগবাঢ়ি এতিয়াও আমাৰ সৰুকৈ এটা অনুষ্ঠান কৰিছোঁ প্ৰয়াস বুলি সেই প্ৰয়াস অনুষ্ঠানৰ সহযোগত আমি এতিয়াৰ আমাৰ যিখিনি গাঁৱৰ ল'ৰা ছোৱালী আছে তাহাঁতক আমি বিনামূলীয়া গ্ৰামাৰ এটা ক্লাছ মানে আৰম্ভ কৰিছোঁ মেথছৰ নহয় গ্ৰামাৰ আমি তেওঁলোকক শিকাওঁ ইংলিছ গ্ৰামাৰ আৰু এতিয়াও সেই প্ৰয়াস চলি আছে মোটামুটি এতিয়া আমাৰ 10জনৰ ওচৰা-ওচৰি ছাত্ৰ ছাত্ৰী হৈছে যিসকলে স্বইচ্ছাই আগবাঢ়ি আহিছে মানে ৰুৰেল গ্ৰামীণ পুথিভঁৰালৰ লগত কানেকশ্যন আছে নেকি বৰ্তমান নাই কিন্তু আমি চেষ্টা কৰি আছোঁ আমাৰ সৰুকৈ লাইব্ৰেৰী এটাও আমি কৰাৰ প্ৰয়াস কৰি আছোঁ দিলীপ বৰা বুলি কয় আমাৰ গড়মূৰতে তেওঁ আমাৰ বোকাখাটৰ মানে বিশেষকৈ ছেক্ৰেটেৰী জেনেৰেল ছেক্ৰেটেৰী গ্ৰাম্য পুথিভঁৰাল তেওঁলোকৰ NGO নগাঁৱত বহুত ডাঙৰকৈ আছে যেতিয়া তেওঁলোকে কিতাপ পত্ৰৰ পৰা ধৰি আলমিৰাৰ পৰা ধৰি ঘৰ বনোৱালৈকে সহায় কৰিব পাৰে এইটো ইনফৰ্মেশ্যন দি দিলোঁ ধন্যবাদ মোৰ লগৰে তেওঁ দিলীপ বুলি কৈ তেওঁ বজাৰতে ICM এখন দোকানো আছে ইয়াতে আমাৰ মাৰ্কেটত এইখিনিতে পাই যাব গতিকে যোগাযোগখিনি কৰিলে আৰু তেওঁলোকে অকল গাঁও অঞ্চলত লাইব্ৰেৰী প্ৰতিষ্ঠাৰ কাৰণে তেওঁলোকৰ প্ৰয়াস তেওঁলোকে প্ৰজেক্টটো অকল গাঁও নে হেৰি গ্ৰাম্য অঞ্চলৰ গতিকে এইটো সহায় কৰিব লাগিলে মই অকণ কৰি দিব আমাক বিজয় কুটুম ছাৰো এবাৰ সহায় কৰিছিলে তেখেতে আমাক কিতাপ ৰাখিবৰ কাৰণে ৰেকৰ্ড ব্যৱস্থা কৰি দিছিলে তো ছাৰক নামটো মই যিকোনো মুহূৰ্ততে এবাৰ হ'লেও উল্লেখ কৰিবলৈ ভাল পাওঁ যে তেওঁ আমাৰ সহায় কৰিছিলে গতিকে বহুত বহুত ধন্যবাদ তুমি কি কাম কৰি আছা মই যোৰহাটত এডভাৰটাইজিং এজেঞ্চি এটাত কাম কৰি আছোঁ মেছাৰ্ছ মেৰুল বুলি হয় নামটো তোমাৰ মোৰ নাম অশোক চাহু গতিকে অশোক চাহু বহুত বহুত ধন্যবাদ জনালোঁ বিশেষকৈ আমিও পঢ়িম বিদ্যালয়লৈ আহিলে তেখেতৰ গাঁৱৰে ভাইটি হ'ব আমাৰ দুদুক নিবলৈ আহিলে দুদু মিৰ্জাক নিবলৈ আহিলে দৃষ্টিহীন গতিকে তেখেতৰ যিটো সেৱা সেই সেৱাৰ প্ৰতি আমি আন্তৰিক ধন্যবাদ জনালোঁ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু আৱাৰ লাইফ নিপুৰৰ তৰফৰ পৰা ধন্যবাদ জনাই ভিডিঅ' নমস্কাৰ